লুইখন ধৰিলে বিহমেতে কাৰে পাৰত ধৰিলে যাবৰ পশ্চিমৰ বতাহজাক শুবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ লুইখন ধৰিলে বিহমেতে কাৰে। ৰাজীৱ শদিয়া কোন, জুবিন গাৰ্গে কিয় চিনি নাপাওঁ বুলি ক'লে, মই ভিডিঅ' বনোৱাৰ উদ্দেশ্য কি, আজি এই বিষয় লৈ কথা পাতিম। তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। নমস্কাৰ বন্ধুসকল, মই প্ৰদীপ চেত্ৰী পুনৰ এটি ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, বহুত দুখ লগা কথা যে তেওঁ আমাৰ মাজত নাই, ৰাজীৱ শদিয়া। কিন্তু সঁচা কথা ক'বলৈ গ'লে মই মনৰ কথা কৈছোঁ, মোকো বেয়া লাগিছে। কিন্তু ৰাজীৱ শদিয়া যেতিয়া উৰুকা দিনাত আমাৰ মাজৰ পৰা গুচি গ'ল, কিন্তু মই সঁচাকৈ ক'ব গ'লে ৰাজীৱ শদিয়াক মই চিনি পোৱা নাছিলোঁ বন্ধুসকল। মই গান শুনিছিলোঁ আগত, তো ৰাজীৱ শদিয়া কোন মই চিনি পোৱা নাছিলোঁ। মই যেতিয়া গম পালোঁ মোক বহুত বেয়া লাগিলে যে ইমান ভাল ব্যক্তি আছিলে তেওঁ, ইমান আমাৰ দেশ মাটিৰ কাৰণে গান গাইছে, তো তেওঁক মই চিনি পোৱা নাছিলোঁ। বহুত বেয়া লাগিলে, মই একদম মনৰ পৰা অন্তৰৰ পৰা কান্দিলোঁ। তাৰপিছত মই ইউটিউবত গৈ চালোঁ, ৰাজীৱ শদিয়া বুলি গানবোৰ শুনিলোঁ। তো গানটো আগত মই শুনা হয়, কিন্তু মই তেওঁক চিনি নোপোৱা আছিলোঁ কেলে, তো তথাপিও ব্যস্ততাৰ মাজতে আৰু তেনেকৈ চিনি পোৱা নহ'ল। মই ইমান হেৰিও নহয়, পপুলাৰো নহয়, আৰু ইমান চিনি পোৱাও নাছিলোঁ, নিজৰ কামতে ব্যস্ত থাকোঁ। তো মোক বহুত বেয়া লাগিলে। তাৰপিছত যেতিয়া তেওঁ আছিলে কোনেও আমি চিনি নাপালোঁ, তেওঁ যেতিয়া আমাৰ মাজৰ পৰা গুচি গ'ল তেতিয়া চবেই চিনি পোৱা হ'ল, মানুহটো ইমান ভাইৰেল হৈ গ'ল। তো মোকো বহুত বেয়া লাগিলে। মই তেওঁৰ যেতিয়া ইউটিউবত চাৰ্চ কৰি গানটো শুনিলোঁ, মই লগে লগে গানৰ অকণমান দিলোঁ, ষ্টেটাছত দিলোঁ, তেওঁ আমাৰ মাজত নাই বুলিও দিলোঁ। কিন্তু মই প্ৰথমে একো চিনি পোৱা নাছিলোঁ তেওঁক। বহুত দুখ লগা কথা, আৰু মোকো বহুত দুখ লাগিছে। আৰু বন্ধুসকল, আপোনালোকেও বহুতে চিনি পোৱা নাছিলে তেওঁক। তো এইকেইদিনতে তেওঁক যেতিয়া আমাক এৰি গুচি গ'ল তেতিয়াই চবে চিনি পাইছে যেন লাগিছে। তো বহুতে তেনেকৈ চিনি পায়। তো এওঁ মানুহজন আগতেই আমি চিনি পাব লাগিছিলে, আগতে এনেকৈ ভাইৰেল হ'ব লাগিছিলে, কিন্তু তেনেকৈ নহ'ল। যেতিয়া মানুহ থাকে তেতিয়া কোনেও তাক নকৰে, যেতিয়া মানুহটো গুচি যায় তেতিয়াহে সি মানে চবে চিনি পোৱা হয় আৰু। তো বন্ধুসকল, তেওঁ য'তে আছে সুখে থাকক, তেওঁ পৰিয়াল সুখে থাকক। তেওঁ বহুত জলদি আমাৰ মাজৰ পৰা ভগৱানে তেওঁক লৈ গ'ল। তো তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক, তেওঁৰে কামনাৰে ভিডিঅ'টো বনালোঁ। জাতিৰ কাৰণে মাটিৰ কাৰণে গান গোৱা ৰাজীৱ শদিয়া ঢুকাইছে, সকলোৱে দুখ কৰিছে, কি ক'ব বিচাৰিব ৰাজীৱ শদিয়া? No, it's a sad thing that আমি সহায় কৰিছোঁ। আমি এতিয়া মই তাক ইমান চিনি নাপাওঁ, কিন্তু দেই জাতিৰ কাৰণে মইতো গান গাইছোঁ। বন্ধুসকল দেখিলে, জুবিন গাৰ্গ দাদাই ক'লে যে আমিও মাটি ভাটিৰ কাৰণে গান গাইছোঁ, তো ইও গাইছে, তো বহুত ভাল কথা। কিন্তু এটা কথা হয়, জুবিন গাৰ্গ দাদাই বহুত আগৰ পৰাই তেওঁ মাটি ভাটিৰ বিষয়ে গান গাইছে। তেওঁ অসমৰ কাৰণে বহুত অৱদান আছে, তেওঁক কোনেও একো ক'ব নোৱাৰেও, আৰু নোৱাৰে মানে ক'ব থকা কথা থাকিব লাগিব ক'বলৈ। কিন্তু ৰাজীৱ শদিয়াক চিনি নাপাওঁ ক'লে এইটো কথালৈ বহুত ভাইৰেল হৈ আছে, ছ'চিয়েল মিডিয়া চবতে ভাইৰেল হৈ আছে। কিন্তু হয়, তেওঁ ব্যস্ততা থাকে, নিজৰ কামৰ মাজত থাকে, তো কেনেকৈ চিনি পাব কওকচোন। হয়, গান চান শুনিব পাৰে, কিন্তু ভালকৈ তেনেকৈ চিনি পোৱা নাছিলে, এইটো সঁচা কথা। তো তেওঁ ইমান ভাইৰেলো নাছিলে, হয় জনপ্ৰিয় কণ্ঠশিল্পী আছিলে, তথাপিও তেওঁ দুইজনৰ মাজত একলগ হোৱা নাছিলে, সেইকাৰণে চিনি পোৱা নাছিলে। এইটো কোনো ডাঙৰ কথা নহয়, এইটো হ'ব পাৰে। এতিয়া চিনি পাইছে, তেওঁ কৈছেই অন্তৰত দুখ কৰিছে তেওঁ।
তেওঁ মৃত্যুত লৈ দুখ কৰিছে, দুখ প্ৰকাশ কৰিছে। তেওঁ কৈছে মই আগতে চিনি পোৱা নাছিলোঁ, কথাটো সঁচা। কিন্তু এইটো লৈ মানে ভাইৰেল কৰাটো বহুত ডাঙৰ কথা নহয়। চবেই এই ভিডিঅ'টোৱে দি আছে, কিন্তু এইটো দি হেৰি কৰাটো নহয়। হ'ব পাৰে জুবিন গাৰ্গ দাদাই যেতিয়া কৈছে কথাটো সঁচাই হ'ব, তেওঁতো এনে নকয় ন। তেওঁ নিজৰ গান গাই থাকে, গানৰ মাজত ব্যস্ততা থাকে, আৰু দুইজন একেলগ নহয়, তেওঁ বেলেগ জেগাত থাকে। শিল্পীটো কেতিয়াবা ইনকেছ লগ হয় আৰু কাষ্ট তো তেনেকৈতো লগ হোৱা নহয়। তো জুবিন গাৰ্গ দাদাই কোৱা কথাবোৰো সঁচা। তো এই ভিডিঅ'টোত ইমান ভাইৰেল হৈ আছে, তো কথাটো সঁচা হয়, কি এইটো ইমান ভাইৰেল হ'ব নালাগে কথাটো। তো বন্ধুসকল, দুইজনৰ জুবিন গাৰ্গৰ দাদাৰ কথাটো শুনিলেই এতিয়া মোৰ উদ্দেশ্যটো কৈছোঁ। মোৰ উদ্দেশ্য হ'ল ভিডিঅ' বনোৱা উদ্দেশ্য। আপুনি সময় গগৈ দাদাক দেখিছে নহয়, তেওঁৰ ভিডিঅ' চায়ে মই ইউটিউবত আহিছোঁ। তেওঁৱে যি টকা পইচা উপাৰ্জন কৰে, হয় ভিডিঅ' বনায়, কণ্টেণ্ট বনায়, কিন্তু তেনেকৈ তেওঁ খৰচ কৰে। বহুত ভাল লাগে বুজিছেনে। যেনেকৈ সি পায় তেনেকৈ মানুহক দিয়ে, দুখীয়াবোৰক সহায় কৰে, তো বহুত ভাল লাগে। ময়ো ভাবোঁ কি ময়ো এদিন এনেকৈ কৰিম। মই বহুত আগৰ পৰাই মোৰ মনৰ চিন্তা, দুখীয়াবোৰক এনেকুৱাবোৰক দিব পালে বহুত ভাল। কিন্তু আমি ইমান ডাঙৰ মানুহ নহয়, চেলিব্ৰিটি নহয়, তো আমাৰ ইমান হেৰি নাই, দুখীয়া মানুহ। তো সেইকাৰণে আমি দিব নোৱাৰোঁ। যাতে আপোনালোকে যদি সহায় সহযোগ কৰে, যাতে আপোনালোকে মোক ভাল পায়, ছাবস্ক্ৰাইব কৰে, মোক আগুৱাই নিয়ে, তেতিয়া ময়ো তেনেকৈ কৰিম বুলি ভাবিছোঁ। আপোনালোকে দেখিব পাৰিব মই তেনেকৈ কৰিম নে নকৰোঁ, তেতিয়া আপুনি আঙুলিয়াই ক'ব পাৰিব। ময়ো সময় দাদালৈ মই একদম চেলুট মাৰিব মন যায়। তেওঁ একদম ভিডিঅ' বনায়, কিন্তু তেওঁ দুখীয়াবোৰক যেনেকৈ সহায় কৰে তেনেকুৱাই ভিডিঅ'ই বনায় তেওঁ। ময়ো ভাবোঁ দুখীয়াবোৰক বহুত সহায় কৰক, আৰু ইউটিউবাৰ যিকেইটা আছে চবে তেনেকৈ সহায় কৰক। বহুত ভাল লাগে, মনৰ শান্তি লাগে। তো এনেকৈ কৰিম বুলি ইউটিউবত আহিলোঁ। তো চাওঁ আপোনালোকে যদি সহায় সহযোগ কৰে, মোক ছাপোৰ্ট কৰে, তো ময়ো এদিন তেনেকৈ কৰি যাম বুলি আশা ৰাখিলোঁ। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিলে। তো আকৌ লগ পাম পুনৰ ভিডিঅ'ত, পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম। তো জয় আই অসম, জয় গোৰ্খা, জয় হিন্দ।